এয়াৰটেল পেমেণ্টছ বেংকৰ বেংক পাছবুক কেনেকৈ খুলিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। এয়াৰটেল পেমেণ্টছ বেংকৰ বেংক পাছবুকখন খুলিবলৈ হ'লে প্ৰথম আপোনালোকে এয়াৰটেল পেমেণ্টছ বেংকৰ যোনটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটোলৈ আহিব লাগিব আৰু এই ৱেবছাইটটোলৈ অহাৰ পিছত আপোনালোকৰ সন্মুখত দুটা অপশ্যন পাব, ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটৰ। তো যোনটো ৰিটেইলাৰ অপশ্যন আছে আপোনালোকে ৰিটেইলাৰত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰ আৰু পাছৱৰ্ডটো দি লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো অ'পেন বেংক একাউণ্ট নিউ বুলি আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত সুধিছে আৰ ইউ ইণ্ডিয়ান নেশ্যনেল। তো ইয়াত আপোনালোকে য়েছত ক্লিক কৰিব আৰু য়েছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা মোবাইল নাম্বাৰ দিব লাগিব আৰু সেই মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে গেট অ'টিপিত ক্লিক কৰিব আৰু গেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো নাম্বাৰ দিছিলে তাত এটা অ'টিপি যাব আৰু সেই অ'টিপিটো দি আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত এণ্টাৰ আধাৰ নাম্বাৰত কাষ্টমাৰজনৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় সেই নাম্বাৰটো দিব আৰু নাম্বাৰটো দি তলত টিকটো দি আপোনালোকে নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে কাষ্টমাৰজনৰ আপোনালোকে ফিংগাৰপ্ৰিণ্টটো দিব লাগিব আৰু ফিংগাৰপ্ৰিণ্টটো দি হোৱাৰ পিছত আপোনালোকে এনেদৰে আহিব কেপচাৰ ছাকচেছ। তাৰপৰা আকৌ আপোনালোকে নেক্সট ক্লিক কৰিব আৰু নেক্সট ক্লিক কৰাৰ লগে লগে ইয়াত সুধিছে পান নাম্বাৰটো, কাষ্টমাৰজনৰ যোনটো পান কাৰ্ডৰ নাম্বাৰ হয় সেই পান কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব আৰু যদি কাষ্টমাৰজনৰ পান কাৰ্ড নাথাকে তেতিয়া ডু নট হেভ পানৰ যোনটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু পান কাৰ্ডৰ নাম্বাৰটো দি হোৱাৰ পিছত নেক্সট যেতিয়া আপোনালোকে ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ মতে গোটেই ডিটেইলছখিনি আহিছে। তো ইয়াত আপোনালোকে কনচাৰ্ণ ফৰ ডেট অফ বাৰ্থৰ ইয়াতে টিক কৰিব আৰু ইয়াত টিক কৰাৰ পিছত ইয়াত যোনটো এড্ৰেছ হয় সেইটো যিহেতু আধাৰ কাৰ্ডৰ সৈতে ছেইম হয় সেইকাৰণে মই ইয়াত তলত টিক কৰিম আৰু তলত টিক কৰি আই ডিক্লেয়াৰ যোনটো অপশ্যন আছে তাত টিক কৰি নেক্সট ক্লিক কৰিম আৰু নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেম, তাৰপৰা আপোনাৰ মেৰিটেল ষ্টেটাছ, অকুপেশ্যন, এনুৱেল ইনকাম এইকেইটা আপোনালোকে দিব লাগিব আৰু এইকেইটা দি আপোনালোকে যোনটো প্ৰচিডৰ অপশ্যন আছে আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে নমিনীটো কাক দিব সুধিছে আৰু নমিনী আপোনালোকে যোনজন মানুহৰ দিব তেওঁ ৰিলেশ্যনশ্বিপটো কি হয়, ডেট অফ বাৰ্থ কিমান আৰু এড্ৰেছ এই সকলোখিনি আপোনালোকে ইয়াত পূৰাব লাগিব। তো এইখিনি পূৰাই হোৱাৰ পিছত আপোনালোকে তলত আহিলে নমিনী এড্ৰেছ ছেইম, যদি আধাৰ কাৰ্ডৰ সৈতে একেই হয় তেতিয়া আপোনালোকে ইয়াত ওপৰটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি যোনটো প্ৰচিডৰ অপশ্যন আছে আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ ইয়াত কনচাৰ্ণ ফৰ ইয়াত যোনকেইটা টিক মাৰ্ক দিবলৈ আহিছে আপোনালোকে এই গোটেইকেইটাতে টিক মাৰ্ক দিব আৰু টিক মাৰ্ক দি আপোনালোকে নেক্সট ক্লিক কৰিব আৰু নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তাৰপৰা আকৌ অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ পিছত পিছৰ পেজটো এনেদৰে আহিছে। তো ইয়াতো আপোনালোকে সেই ডিটেইলছখিনি ঠিকে আছে নাই এবাৰ চাই ল'ব আৰু যদি সকলোবিলাক ঠিকেই থাকে তলত আপোনালোকে টিককেইটাত টিক মাৰ্ক দি দিব। তাৰপৰা নমিনী এড্ৰেছ নেম এড্ৰেছটো আপোনালোকে ইয়াত দিব দি আপোনালোকে ইয়াত যোনটো প্ৰচিডৰ অপশ্যন আছে আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহে। ইয়াতে আকৌ আপোনালোকে কাষ্টমাৰজনৰ ফিংগাৰপ্ৰিণ্টটো দিব লাগিব। প্ৰচিড টু ভেৰিফাই ডিটেইলছ এণ্ড অথেণ্টিকেটৰ যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে কাষ্টমাৰজনৰ গোটেই ডিটেইলছখিনি আহি যায় আৰু যদি সকলোবিলাক ঠিকেই থাকে আপুনি তেওঁৰ ফিংগাৰপ্ৰিণ্টটো ইয়াত দিব লাগিব আৰু দি হোৱাৰ পিছত কেপচাৰ ছাকচেছ বুলি আহি আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তাৰপিছত ইয়াত যোনটো এমপিনৰ অপশ্যন আহিছে তো ইয়াত এণ্টাৰ এমপিনত আপোনাৰ যোনটো এয়াৰটেল পে'মেণ্ট বেংক অ'পেনিং কৰাৰ যোনটো আপোনালোকৰ পাছৱৰ্ড হয় সেই পাছৱৰ্ডটো দিব আৰু পাছৱৰ্ডটো দি যোনটো ছাবমিটৰ অপশ্যন আছে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত সুধিছে ডু ইউ উইচ টু এভল গভাৰ্ণমেণ্ট ছাবচিডি টু চৰকাৰৰ ফালৰ পৰা যদি কিবা আহে তেতিয়া আপোনালোকে ইয়াত ডাইৰেক্ট এইটো একাউণ্টত ল'ব বিচাৰেনে সেইটো সুধিছে। যিহেতু মই ল'ব বিচাৰোঁ আৰু সেইকাৰণে মই ইয়াত য়েছত ক্লিক কৰিম আৰু য়েছত ক্লিক কৰি যোনটো ছাবমিটৰ অপশ্যন আছে মই ছাবমিটত ক্লিক কৰিম আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আকৌ একেবাৰে লাষ্টৰ পেজটো পাইছোঁহি আৰু লাষ্টৰ পেজটোত কাষ্টমাৰজনক আকৌ আপোনালোকে ইয়াত ফিংগাৰপ্ৰিণ্টটো দিব লাগিব আৰু ফিংগাৰপ্ৰিণ্টটো দি হোৱাৰ পিছত আপোনাৰ যোনখন এয়াৰটেল পে'মেণ্টছ বেংকৰ পাছবুক হয় সেই পাছবুকখন ইয়াত খোল খাই যাব আৰু ইয়াত আপোনালোকে তলত যোনটো প্ৰিণ্টৰ অপশ্যন আছে প্ৰিণ্টত গৈ আপোনালোকে তেওঁৰ পাছবুকখন প্ৰিণ্ট আউটো কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে যদি এয়াৰটেল পে'মেণ্টছ বেংকৰ একাউণ্ট খুলিব বিচাৰে 10 মিনিটৰ ভিতৰত আপুনি নিজৰ মোবাইলতে এনেদৰে এয়াৰটেল পে'মেণ্টছ বেংকৰ একাউণ্টটো খুলিব পাৰিব।